নমস্কাৰ বন্ধুসকল, কেনে আছে আপোনালোক? এটি খুব ভাল খবৰ লৈ পেলাই মই আপোনালোকৰ ওচৰলৈ আহিছোঁ। কিন্তু অত্যন্ত মই দুখিত যে খবৰটো মই বৰ দেৰিকৈহে পাওঁ। সেইবাবে আপোনালোকক মই দেৰিকৈ খবৰটো দিবলগীয়া হৈছে। এখন জাননী ওলাইছে, সেই জাননীখন অনুযায়ী মৰিগাঁও জিলাৰ মায়ং, মিকিৰভেটা, লাহৰীঘাট, ভুৰগাঁও ৰাজহ চক্ৰৰ অধীনত বিভিন্ন মৌজাত তাৰ বাসিন্দাসকলৰ কাৰণে গাঁও প্ৰধানজনৰ তাৰ মৃত্যু হোৱা আৰু অৱসৰ হোৱাৰ ফলত খালী হৈ থকা বিভিন্ন গাঁও প্ৰধান, অৰ্থাৎ আমি যাক আগতে গাঁওবুঢ়া বুলি পেলাই কৈছিলোঁ, আজিকালি তাক গাঁও প্ৰধান নামেৰে নামাকৰণ কৰা হৈছে। সেই গাঁও প্ৰধান নিযুক্তি দিবৰ কাৰণে অসম চৰকাৰে এখন জাননী প্ৰকাশ কৰিছে। আমি যি গম পাইছোঁ সেই অনুসৰি মৰিগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত মৰিগাঁও মৌজাৰ ভূঞাগুৰি আৰু আহঁতগুৰি নতুৱা গাঁৱত নিজ তেতেলীয়াই দহোটি পদুম পুখুৰীৰ মিকিৰবাৰী আৰু মেৰুৱা গাঁও, বুঢ়া গাঁও, জোৰ গাঁও, বৰদল, হাতী হুলুঙা, দন্দুৱা মৌজাৰ অন্তৰ্গত গড়মাৰী আৰু চৰবৰী, দলৈচুবা, সাপেকাটি, উত্তৰ খোলা মৌজাৰ অন্তৰ্গত পাত্ৰবাৰী, আহঁতগুৰি, মায়ং মৌজাৰ অন্তৰ্গত দীপৰাং আৰু ঠেংভঙা, গোভা মৌজাৰ অন্তৰ্গত বাঘজাপ আৰু নতুন বঙালবাৰী, মনহা মৌজাৰ অন্তৰ্গত জাৰগাঁও, কছাৰী গাঁও, কুমৈ গাঁও আৰু কুমৈ পথাৰ, ছটাবৰী, সৰু কুলৈ, বেলগুৰি আৰু মনহা কছাৰী গাঁও, মিকিৰভেটা গাঁও পঞ্চায়তৰ অন্তৰ্গত হাবিবৰঙ্গাবাৰী, চৰাইবাহী মৌজাৰ অন্তৰ্গত বৰচকাবাহা, টটুনাবৰী, লুঙামুখ, শিলপুখুৰী মৌজাৰ অন্তৰ্গত নিজ মিকিৰ গাঁও, চাৰিপুনীয়া, লাহৰীগাঁও মৌজাৰ অন্তৰ্গত কছাৰীবাৰী আৰু সাপকাটি, ৰজা গা ধোৱা, বৰখাবল, ঢিঙৰাতি, মৰিতলী পথাৰ, মৈৰাবাৰী মৌজাৰ অন্তৰ্গত মৈৰাবাৰী টাউন আৰু মৈৰাবাৰী গাঁও, ভুৰাতলাৰ অন্তৰ্গত ঔতালাবৰী, ধোবাংখাইটি, অমৰাগুৰি, কুপটিমাৰী, ১ নম্বৰ বৰকুৰ আদিৰ বাবে গাঁওবুঢ়া বা গাঁও প্ৰধান বিচৰা হৈছে। সকলো লোকে ইয়াৰ কাৰণে আবেদন কৰিব নোৱাৰে। ইয়াৰ বাবে কিছুমান যোগ্যতাৰ কথাও সেই জাননীত উল্লেখ কৰিছে। আবেদনকাৰী ভাৰতীয় নাগৰিক আৰু মৰিগাঁও জিলাৰ অন্তৰ্গত ওপৰত উল্লেখ কৰা গাঁও প্ৰধান খালী হৈ থকা গাঁওকেইখনৰ নিযুক্তিৰ বাবে আবেদন কৰা গাঁওখনৰ স্থায়ী বাসিন্দা হ'ব লাগিব। অৰ্থাৎ আমি ইয়াৰ পৰা জানিব পাৰোঁ যে গাঁও প্ৰধান যিখন গাঁৱত খালী হৈ পেলাই আছে সেই গাঁওকেইখনৰ স্থায়ী বাসিন্দা হ'ব লাগিব। লগতে সেই গাঁৱত নিজৰ নামত ঘৰ মাটি থকাৰ প্ৰমাণপত্ৰ, ভোটাৰ পৰিচয় পত্ৰ আৰু আপ টু ডেট ৰাজহ আদায়ৰ প্ৰমাণপত্ৰ গাঁঠি দিব লাগিব। ৰাজহ মানে আমি ইয়াক মাটিৰ খাজনাৰ কথাই বুজোৱা হৈছে বুলি অনুমান কৰিছোঁ। লগতে আবেদনকাৰী সুচৰিত্ৰৰ অধিকাৰী হ'ব লাগিব। তেওঁৰ বিৰুদ্ধে কোনো ফৌজদাৰী গোচৰ থাকিব নালাগিব। আবেদনকাৰী শাৰীৰিক আৰু মানসিকভাৱেও সুস্থ হ'ব লাগিব। তেওঁৰ শিক্ষাগত অৰ্হতা নিম্নতম ১০ম শ্ৰেণী উত্তীৰ্ণ, অৰ্থাৎ আমি যাক ঘৰুৱা ভাষাত মেট্ৰিক পাছ বুলি কওঁ, তেনে মেট্ৰিক পাছ হ'ব লাগিব। আবেদনকাৰীৰ বয়স ৩০ বছৰৰ কম হ'ব নোৱাৰিব। বয়সৰ প্ৰমাণপত্ৰ দিব লাগিব আৰু তেওঁ ৬৫ বছৰ নোহোৱালৈকৈ তেওঁ কাম কৰি যাব পাৰিব। আবেদনকাৰী দেউলীয়া বা কোনো ঋণ অনাদায়ী ব্যক্তি হ'ব নোৱাৰিব। তাৰ কাৰণে তেওঁৰ লগত বাকীজাৰী ঋণমুক্ত প্ৰমাণপত্ৰও গাঁঠি দিব লাগিব। তেওঁ কোনো ৰাজনৈতিক দলৰ সদস্য হ'বতো নোৱাৰিব। আবেদনকাৰী এগৰাকী পত্নীৰ ২টাতকৈ অধিক জীৱিত ল'ৰা ছোৱালী থাকিব নোৱাৰিব। এই ক্ষেত্ৰত তেওঁ আদালতৰ পৰা শপতনামা দিব লাগিব। অৱশ্যে ২০১৯ চনৰ জুলাই মাহৰ ১৯ তাৰিখৰ আগত নতুন অধিসূচনা নম্বৰ RLR 187/2007/PT/2024 আগৰ হ'লে প্ৰযোজ্য নহয়।
অৰ্থাৎ আমি এনেদৰে ক'ব পাৰোঁ যে জুলাই মাহৰ 19 তাৰিখ 2019 চনৰ আগৰে যদি পৰাই তেওঁ যদি দুটাতকৈ বেছি ল'ৰা ছোৱালী থাকে তেওঁ আবেদন কৰিব পাৰিব। তেওঁক মাহেকত 14,000 টকাকৈ বৰ্তমান তেওঁ দৰমহা বা পাৰিতোষিক দিয়া হ'ব। তেওঁৰ নামত ফৌজদাৰী গোচৰ নথকা আৰক্ষীৰ প্ৰতিবেদন অৰ্থাৎ পুলিচ ৰিপৰ্ট আৰু সুস্বভাৱ চৰিত্ৰৰ অৰ্থাৎ কেৰেক্টাৰ চাৰ্টিফিকেট, সুস্বাস্থ্য আৰু সুস্থ মস্তিষ্কৰ প্ৰমাণপত্ৰ গাঁঠি দিব লাগিব। আবেদনৰ লগত শিক্ষাগত অৰ্হতাৰ সকলো প্ৰমাণপত্ৰ স্বস্বাক্ষৰ অৰ্থাৎ চেল্ফ এটেষ্টেড কৰি গাঁঠি দিব লাগিব। ইচ্ছুক প্ৰাৰ্থীয়ে 10/12/2025 অৰ্থাৎ ডিচেম্বৰ মাহৰ 10 তাৰিখৰ আগতেই অসম গেজেট 9 অংশত প্ৰকাশিত ষ্টেণ্ডাৰ্ড ফৰ্ম, যিখন সহজেই আপুনি যিকোনো কিতাপৰ দোকান বা জেৰক্স কৰা দোকানত পাই যাব, তাৰ লগত বায়'ডাটা সহ আবেদন কৰিব লাগিব আৰু মৰিগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ গাঁও প্ৰধান শাখাত ৰখা বাকচত পঞ্জীভুক্ত কৰি 3খন পাছপোৰ্ট আকাৰৰ ফটো সহ জমা দিব লাগিব। সেইদিনাখন বিয়লি 5 বজাৰ পিছত যদি কোনো আবেদন পত্ৰ জমা দিয়ে সেই আবেদন পত্ৰ গ্ৰহণযোগ্য নহ'ব। গাঁও প্ৰধান পদৰ যোগ্য আবেদনকাৰী তালিকা আৰু কোনে কোনে গাঁও প্ৰধান পদৰ বাবে নিৰ্বাচিত হ'ল তাৰ তালিকা জিলা আয়ুক্তৰ ৱেবছাইটত আপলোড কৰা হ'ব। এই খবৰখিনি আমি ইতিমধ্যে গম পাইছোঁ। সকলোলৈকে শুভেচ্ছা থাকিলে, যিসকল উপযুক্ত তেওঁলোকে আবেদন কৰিব পাৰে আৰু কিবা কথা জানিবলগীয়া থাকে আপোনালোকে পোনপটীয়াভাৱেও জিলা আয়ুক্তৰ কাৰ্যালয়ত গৈ পেলাই আপোনালোকে জানি ল'ব পাৰিব। ধন্যবাদ।